ফাগুনৰো আছে নিজস্ব স্বভাৱ। ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে কঠোৰ কৰে, নতুবা ফাগুনৰ উতলা বা লাগি কোনোবা চঞ্চল হয়, তথাপিও ফাগুনৰ বুকুতে লুকাই থাকে জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা। সমাগত ফাগুনক লৈ টাইমন আছামৰ বিশেষ প্ৰতিবেদন। মোকতো পুৱাই চিনি, মই যে ফাগুন। অকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম। চাদৰৰ আঁচলেৰে নিচান উৰুৱা আৰু ধূলিৰে দুচকু ঢাকি অচিনাকি বান্ধৱীৰ প্ৰথম দেখাৰ মুহূৰ্তটো খেলি মেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস। এয়াই ফাগুন। শীতৰ সেমেকা পোৱাৰ কলিবোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিব ফাগুনে। ডাঠ কুঁৱলীৰ আৱৰণ, নিয়ৰ সৰা নিশাৰ লগতে নিৰ্জন নীৰৱ দুপৰবোৰে ক্ৰমশ বিদায় ল'ব। তেতিয়া নাথাকিব আঘোণৰ ধাননি, নাথাকে তুষাৰময় শীতলতা, থাকিব মাথো এজাক মন পৰশা বতাহৰ সৈতে দুবাহু প্ৰসাৰে নতুনকৈ থিয় দিয়া গছবোৰ। মোকতো পুৱাই চিনি, মই যে ফাগুন। অকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম। চাদৰৰ আঁচলেৰে নিচান উৰুৱা আৰু ধূলিৰে দুচকু ঢাকি অচিনাকি বান্ধৱীৰ প্ৰথম দেখাৰ মুহূৰ্তটো খেলি মেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস। এয়াই ফাগুন। শীতৰ সেমেকা পোৱাৰ কলিবোৰ লাহে লাহে আঁতৰাই ধৰাত ভুমুকি মাৰিব ফাগুনে। ফাগুনক লৈ কবিসকলৰো আছে অবুজ দুৰ্বলতা। এই ফাগুনতেই ডুব যায় কতজন অকৰা কবিৰ অনাবিল অনুভৱ। এই অনুভৱৰ পৰাই সৃষ্টি হৈছে বহু বিখ্যাত কবিতা। ফাগুন অনন্য, লঠঙা গছজোপাক হঠাতে মেঘৰ পৰা সৰি পৰা কিনকিনীয়া বৰষুণজাকে জীপাল কৰে। চৌপাশ নতুবা এটা স্বতঃস্ফূৰ্ত ৰদে কোমল ৰহন সানি নীলাভ কৰে আকাশ। এয়াই ফাগুনৰ অভ্যাস। উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙা বেশত সজায়। ফাগুনৰ এই ৰং সৌন্দৰ্যৰ। আচলতে ফাগুন মানে ৰং। এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় তথা বৈচিত্ৰ্যময় নাচোন, আনফালে ৰঙৰ উৎসৱ ফাকুৱা। এই সকলোবোৰ ৰঙৰ সমাহাৰেই ধৰালৈ নামে ফাগুন। ফাগুন মাহৰ পূৰ্ণিমা তিথিতেই ভগৱান শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰম্ভ হয়। এই উৎসৱত শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাকু সানি কৰে ৰঙৰ খেলা। এই দৃশ্য বঙাইগাঁও জিলাৰ যোগীঘোপাৰ। ধূলি উৰা আকাশত শিমলু পলাশ ফুলি ৰঙেৰে সজ্জীৱিত হৈ পৰিছে পৰিৱেশ। ফাগুনৰ বতাহজাকত গছে বনে লঠঙা হৈ পৰিছে। চৌপাশে এটি দুটিকৈ সৰিছে গছৰ পাত। ফাগুন সন্দৰ্ভত বিশিষ্ট সাহিত্যিক তথা অধ্যাপিকা ডক্টৰ বন্দনা কলিতাই টাইমন আছামৰ আগত কি ক'লে এবাৰ শুনক। সঁচাকৈ ফাগুন আহিলে মনবোৰ ৰাঙলী হৈ পৰে। একেবাৰে সৰু কালৰ পৰাই ফাগুন আহিলে বিশেষকৈ আমাৰ হোলীৰ কথা মনত পৰে, ৰং খেলিব লাগিব। ঠিক যেতিয়া আমি ডাঙৰ হ'লোঁ গম পালোঁ যে ফাগুন আহিলে দেখোন মনবোৰ কিবা ৰিঙা ৰিঙা লাগে, উকা উকা হৈ পৰে। কিহৰ কাৰণে এই উকাই যেন আমাৰ জীৱনৰ কাৰোবালৈ অপেক্ষাৰতভাৱে ৰৈ থাকে। কোনোবা প্ৰিয়জনে নিজৰ প্ৰেয়সীলৈ বাট চাই থাকে আৰু কোনোবা প্ৰেয়সীয়ে হয়তো নিজৰ প্ৰিয়জনৰ কাৰণে গোপনে বাট চাই থাকে। ৰঙৰ উৎসৱ বুলি ক'লে মনবিলাকো ৰঙীন হৈ পৰে আৰু এই ৰঙীন উৎসৱত কবি সাহিত্যিকসকলে তেওঁলোকৰ লিখনিত সুন্দৰ সুন্দৰ মনৰ অনুভৱবিলাক দি থৈ গৈছে। মোৰ এটি সূত্ৰ অনুভৱ ফাগুন সম্পৰ্কীয়। ফাগুন মানেই প্ৰেমৰ উচা ভৰা উৎসৱ, জীৱনৰ ৰঙীন সংগোপনে আহি যোৱা এক ধেমালি। ফাগুন মানেই ভালপোৱা, ফাগুন মানেই প্ৰেম আৰু ফাগুন মানেই জীৱনৰ কাৰণে এক জীয়াই থকাৰ সপোন আৰু অনাগত দিনৰ বাবে প্ৰেৰণা। এই ফাগুন মানে একেবাৰে চঞ্চল। বতাহ আহিলে বতাহজাকত ৰাস্তাৰে গৈ থাকিলে ধূলিময় হৈ পৰে, গৈ ভাল নালাগে। কিন্তু ঠিক তেনেদৰে বতাহৰ লগে লগে যেন লাহে লাহে বসন্ত নামি আহে আৰু আমি এজাক বৰষুণৰ কাৰণে বাট চাই থাকোঁ। আৰু এই চঞ্চল ফাগুনে মনবিলাকতো চঞ্চল আনি দিয়ে আৰু প্ৰেমৰ জোৱাৰ আনি দিয়ে।